মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকক আজি ৰেখা আৰু কোণ সম্পৰ্কীয় পাঠটিৰ এটা উপপাদ্য ত্ৰিভুজৰ কোণ তিনিটাৰ মাপৰ সমষ্টি 180 ডিগ্ৰী শীৰ্ষক উপপাদ্যটোই বুজাবলৈ ওলাইছোঁ। তোমালোকে নিশ্চয় মনোযোগ দি থাকিবা। এই উপপাদ্যটি বুজাৰ আগত আমি কেইবাটাও আগত পাই অহা মৌলিক সংজ্ঞা স্বীকাৰ্য স্বতঃসিদ্ধ ইয়াত প্ৰয়োগ কৰি তোমালোকে নিশ্চয় এইখিনি আগতে পাইছাই, মনত আছে। গতিকে আমি মাজে সময়ে যিখিনি প্ৰয়োজন সেইখিনি উল্লেখ কৰি যাম, তোমালোকে গুৰুত্ব দি যাবা। এতিয়া ত্ৰিভুজৰ কোণ তিনিটাৰ মাপৰ সমষ্টি 180 ডিগ্ৰী। এই উপপাদ্যটি যদি আমি পোনে পোনে প্ৰমাণ কৰিব লাগে ত্ৰিভুজৰ কোণ তিনিটাৰ মাপৰ সমষ্টি 180 ডিগ্ৰী বুলি কওঁ, তেন্তে এইটো হ'ব এটা সাধাৰণ সূত্ৰ। কিন্তু আমি যদি চিত্ৰটো আঁকি চিত্ৰটোৰ কোণ বাহু আদি স্পষ্টকৈ আমি দেখুৱাই বিশেষভাৱে উপপাদ্যটি লিখোঁ, প্ৰমাণ কৰিব কি লাগে, তেন্তে সেইটো হ'ব এটা বিশেষ সূত্ৰ। আমি প্ৰথমতে চিত্ৰটো আঁকি লওঁ, তাৰপিছত আমি বিশেষ সূত্ৰটি লিখিম। তোমালোকে সুন্দৰকৈ ত্ৰিভুজটো আঁকিবা যাতে ইয়াত কোণবোৰ কেতিয়াও বেকা নহয়। আমি নামাকৰণ কৰোঁ। এই শীৰ্ষবিন্দুটোৰ নাম এ, এই শীৰ্ষবিন্দুটোৰ নাম বি, এই শীৰ্ষবিন্দুটোৰ নাম চি। এতিয়া এইটো এটা ত্ৰিভুজ। এই ত্ৰিভুজটো বিশেষভাৱে আমি ইয়াত প্ৰমাণ কৰিবলগীয়া কথাখিনি যদি দেখুৱাওঁ কেনেকুৱা হ'ব এবাৰ কৈ দিছোঁ। এ বি চি এটা ত্ৰিভুজ অঁকা হ'ল। এই এ বি চি ত্ৰিভুজৰ কোণ এ, কোণ বি, কোণ চি যোগফল বা মাপৰ সমষ্টি 180 ডিগ্ৰী। অৰ্থাৎ কোণ এ প্লাছ কোণ বি প্লাছ কোণ চি সমান 180 ডিগ্ৰী বুলি আমি দেখুৱাব লাগে। এতিয়া আমি কোণ এটো বি এ চি বুলি কওঁ, বিটোক এ বি চি বুলি কওঁ, চি কোণটোক এ চি বি বা বি চি এ বুলি নামকৰণ কৰোঁ। প্ৰমাণৰ সুবিধাৰ কাৰণে, লিখাৰ সুবিধাৰ কাৰণে আমি ইহঁতক আমি নামাকৰণ কৰি লওঁ। কোণ এইটোৰ নাম 1, বি কোণটোৰ নাম 2, চি কোণটোৰ নাম 3। বিশেষ সূত্ৰটো লিখিছোঁ মই, চাবাচোন। এ বি চি এটা ত্ৰিভুজ অঁকা হ'ল। প্ৰমাণ কৰিব লাগে কোণ 1 প্লাছ কোণ 2 প্লাছ কোণ 3 সমান 180 ডিগ্ৰী বা 180 ডিগ্ৰী। যিহেতু আমি এই ত্ৰিভুজটোৰ কোণবোৰ নিৰ্দেশ কৰি কি প্ৰমাণ কৰিব লাগে তাক দেখুৱাইছোঁ, লিখি দিছোঁ। গতিকে এইটো হ'ব এটা বিশেষ সূত্ৰ। এতিয়া
এই ত্ৰিভুজটোৰ কোণ তিনিটাৰ মাপ এফা আকৃতি প্ৰমাণ কৰিবলৈ যাওঁতে আমি কিছু কথা সংযোজন কৰিব লাগিব কেতিয়াবা কিছু নতুনকৈ অংকন কৰি ল'বলগীয়া হয় সেই অংকন কৰি ল'বলগীয়া কথাখিনি তোমালোকে মনত ৰাখিব লাগিব বুদ্ধি প্ৰয়োগ কৰিব লাগিব কেতিয়াবা গতিকে তোমালোকে ইয়াত কিনো আমি অংকন কৰোঁ তোমালোকে গুৰুত্ব দি চাবা ইয়াত আমি BC ৰেখাৰ সমান্তৰাল হোৱাকৈ অংকন কৰিব লাগিব নিয়মমতে আমি কোণমান যন্ত্ৰৰে অংকন কৰিব লাগে 3 নম্বৰ কোণটো ইয়াত একান্তৰ কোণ অংকন কৰি আমি সমান্তৰাল ৰেখা আঁকিব লাগে কিন্তু ভালদৰে তোমালোকে স্কেল বাটেৰেও সমান্তৰাল কৰি আঁকিব পাৰিবা BC ৰ সমান্তৰালকৈ A বিন্দুৰ মাজেৰে এডাল ৰেখা টনা এই ৰেখাডালৰ নামটো আমি কি যেনিবা E আৰু F ৰেখাডালৰ নাম BC বাহুটোৰ সমান্তৰালকৈ A বিন্দুৰ মাজেৰে EF ৰেখা অংকন কৰা কিয় আমি সমান্তৰাল ৰেখা আঁকিলো নিশ্চয় তোমালোকে সমান্তৰাল ৰেখাৰ ধৰ্ম পাই আহিছা আমি নিশ্চয় ইয়াৰ পিছত কথাখিনি উল্লেখ কৰিম এতিয়া আহিলো আমি অংকন কি কৰিছোঁ তাকে লিখিছোঁ তোমালোকে যি অতিৰিক্ত অংকন কৰা এই অংকনখিনি ইয়াত লিখিব লাগিব কি অংকন কৰিছে BC বাহুৰ সমান্তৰালকৈ EF অংকন কৰা হ'ল বা এনেকৈ নিলিখি মেথমেটিকেলি লিখিব পাৰি BC সমান্তৰাল EF অঁকা হ'ল কিন্তু A বিন্দুৰ মাজেৰে যিহেতু লিখিব লাগিব গতিকে আমি লিখাটো ভাল হ'ব BC বাহুৰ সমান্তৰালকৈ A বিন্দুৰ মাজেৰে EF ৰেখা অঁকা অংকন আমাৰ সমাপ্ত হ'ল গতিকে এতিয়া আহিল প্ৰমাণ এটা প্ৰমাণত আমি কি কৰোঁ যেহেতু কোণ তিনিটাৰ মাপন আছে 180 ডিগ্ৰী দেখুৱাব লাগে তাত আমি প্ৰমাণৰ সুবিধাৰ্থে BC সমান্তৰালকৈ EF ৰেখা অংকন কৰিছোঁ এতিয়া কিয় অংকন কৰিলোঁ আমি চাই লওঁ তোমালোকে এইটো পাইছা যে দুডাল সমান্তৰাল ৰেখা কোনো তিৰ্যকে নাইবা ছেদকে ছেদ কৰিলে একান্তৰ শীৰ্ষক কোণবোৰ সমান হয় যদি সমান্তৰাল হয় কিংবা A আৰু M ৰেখাডালত F ৰেখাডালে O আৰু S বিন্দুত কাটিছে তেন্তে একান্তৰ কোণ দুটা সৰ্বাংগ বা সমান এই একান্তৰ কোণ দুযোৰ সমান একেদৰে অনুৰূপ কোণবোৰো সমান অনুৰূপ কোণবোৰো সমান তোমালোকে ইতিমধ্যে পাই আহিছা সেইকাৰণে আমি ইয়াত সমান্তৰাল ৰেখা অংকন কৰিছোঁ A ইয়াত ছেদক হ'ব একেদৰে EF BC সমান্তৰাল ৰেখাৰ AC ছেদক হ'ব একান্তৰ কোণ হ'ব ক্ৰমে এইটো আৰু এইটো গতিকে আমি ইয়াত বেছিকৈ আৰু কৈ নাথাকোঁ তোমালোকে নিশ্চয় এই বিষয়ে মনত ৰাখিছা এতিয়া আমি যেহেতু 1 2 3 কোণ হিচাপত নামাকৰণ কৰিছোঁ গতিকে এই কোণটোৰ নামাকৰণ কৰোঁ 4 নম্বৰ এই কোণটোৰ নামাকৰণ কৰোঁ
5 নম্বৰ BC সমান্তৰাল EF আমি EAF বুলি ক'ব পাৰোঁ সমবায় EF এটাত লিখিছে ইয়াত AB ছেদক এতেকে এংগল 2 আৰু 4 একান্তৰ কোণ আৰু সমান্তৰাল ৰেখাৰ একান্তৰ কোণ গতিকে 2 আৰু 4 পৰস্পৰ সমান 2 is equal to angle 4 2 নম্বৰ আৰু 4 নম্বৰ পৰস্পৰ একান্তৰ গতিকে সমান আমি যুক্তিটো কাকত দিছো কিয় সমান হয় এইটো আমি নম্বৰ হিচাপত নামকৰণ কৰি থাও এইটো 1 নম্বৰ দিম একেবাৰে BC সমান্তৰাল EF এইবাৰ AC হাতৰ ছেদক এতেকে একান্তৰ কোণ 3 5 সমান angle 3 is equal to angle 5 একে একান্তৰ কোণ যুক্তিটো হ'ব একান্তৰ কোণ এইটো আমি নাম্বাৰ দিলো 2 এতিয়া 1 আৰু 2 সমীকৰণ 1 আৰু 2 যোগ কৰি দিও কি হয় দেখা যাক সমীকৰণ 1 যোগ সমীকৰণ 2 কি পাম বাওপক্ষৰ লগত বাওপক্ষ যোগ হ'ব আৰু সোঁপক্ষৰ লগত সোঁপক্ষ যোগ হ'ব বাওপক্ষত আছে আমাৰ 2 আৰু 3 গতিকে 2 plus 3 is equal to 4 plus 5 এতিয়া যেটা আমি কোণ তিনিটা ত্ৰিভুজৰ কোণ তিনিটা সমষ্টি লিখিবলৈ গৈছিলো বাওপক্ষত আমাৰ ত্ৰিভুজটোৰ কোণ 2 আৰু 3 হে এতিয়ালৈকে উপলব্ধ হৈছে গতিকে আমাৰ এটা কোণ এতিয়াও বাকি আছে 1 নম্বৰ কোণ হে আমি উভয় পক্ষত কোণ 1 টো যোগ কৰি দিও বাওপক্ষ সোঁপক্ষ উভয় পক্ষতে আমি কোণ 1 টো যোগ কৰি দিও implies কোণ 1 plus কোণ 2 plus কোণ 3 is equal to কোণ 1 plus কোণ 4 plus কোণ 5 আমি কি কৰিছো তাক লিখি দিছো উভয় পক্ষত কোণ 1 যোগ কৰি এতিয়ালৈকে আমাৰ ত্ৰিভুজটোৰ কোণ তিনিটা যোগ কৰা হ'ল কোণ 1 কোণ 2 কোণ 3 কোণ 1 2 3 এটা পক্ষত আহিছে তোমালোকৰ নিশ্চয় ওপৰৰ অংশতে লিখা হৈছে গতিকে মই ওপৰৰ অংশটো মুছি দিছো এতিয়া কোণ 1 কোণ 2 কোণ 3 একে আছে কিন্তু আমি যদি লক্ষ্য কৰো ভালদৰে কোণ 1 plus 4 plus 5 1 plus 4 plus 5 এটা বিন্দু তিনিটা চাপি থাকে এই ৰেখাডালৰ তল ফালে 180 আছে ওপৰ ফালে 180 আছে
তলৰ এই তিনিটা কোণৰ মাপৰ সমষ্টি কিমান হ'ব 180 ডিগ্ৰী অৰ্থাৎ তলৰ তিনিটা কোণ লগ লাগি এটা কি কোণ হ'ব খৰচ কোণ গতিকে আমি এই তিনিটা কোণক আমি লিখিব পাৰো এংগল EAF খৰচ কোণ এই 1 plus 4 plus 5 তিনিটা কোণ লগ লাগি 1 plus 4 plus 5 এই তিনিটা কোণ লগ লাগি আমাৰ এই গোটেই কোণটো অৰ্থাৎ 180 ডিগ্ৰী কোণটো অৰ্থাৎ সৰল কোণটো উৎপন্ন হৈছে গতিকে আমি লিখিব পাৰো কোণ 1 কোণ 2 প্লাস কোণ 3 ইকুৱেল টু 180 ডিগ্ৰী যেহেতু এংগল EAF এটা সৰল কোণ এতিয়া আমি লিখিলো যে ABC ত্ৰিভুজৰ কোণ 1 কোণ 2 কোণ 3 1 2 3 এই তিনিটা কোণ লগ লাগি কিমান ডিগ্ৰী হ'ল 180 ডিগ্ৰী অৰ্থাৎ আমাৰ প্ৰমাণ হ'ল যে এটা ত্ৰিভুজৰ কোণ তিনিটা মাপৰ সমষ্টি বা কোণ তিনিটাৰ মাপৰ যোগফল 180 ডিগ্ৰী মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে নিশ্চয় বুজি পাইছা যদি কিবা অসুবিধা আছে তেন্তে ফোন কৰি বা হোৱাটছআপত লিখি দি সুধিব পাৰিবা যে কোনখিনি তোমালোকৰ বুজিব পৰা নাই আৰু এই উপপাদ্যটোৰ সহায়ত তোমালোকে অনুশীলনী অংকবোৰ কৰিবলৈ যত্ন কৰিবা যদি নোৱাৰা তেন্তে মোক পুনৰ সুধিবা ধন্যবাদ